নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ মোৰ শুভাকাংক্ষীসকল। যোৱা ভিডিঅ' এটাত মই আপোনালোকক কৈছিলোঁ গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুৰ যতন সম্পৰ্কে। আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ গৰ্ভৱতী মহিলাগৰাকীয়ে প্ৰসৱ কৰাৰ পিছত নৱজাতক শিশুটিক কিদৰে জীৱন বচাব পাৰি আৰু নৱজাতক শিশুটিক কিদৰে পৰিচৰ্যা বা যতন কৰিব লাগে। আপোনালোকে মাজে সময়ে শুনিবলৈ পায় বা দেখিবলৈ পায় যে নৱজাতক শিশুৰ মৃত্যু ঘটনাৰ সম্বন্ধে। হয়, কথাটো সত্য। ভাৰতত প্ৰতি বছৰে শিশুৰ মৃত্যুৰ হাৰ 37, প্ৰায় 1000 নৱজাতক শিশুৰ ভিতৰত। অসমত নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ মতে শিশুৰ মৃত্যুৰ সংখ্যা 48 জন প্ৰতি 1000 জন শিশুৰ ভিতৰত। থুলমূলকৈ ক'বলৈ গ'লে ভাৰতত প্ৰতি বছৰে প্ৰায় 0.9 নিযুত নৱজাতকৰ মৃত্যু হয়, যিটো নেকি সমগ্ৰ বিশ্বৰে নৱজাতকৰ মৃত্যুৰ 30% ভিতৰত পৰে। আনহাতে গোটেই বিশ্বতে প্ৰায় 1 নিযুত শিশুৰ জন্মতে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে আৰু ইয়াৰ ভিতৰত প্ৰায় 1/3, প্ৰায় 3 লাখ শিশুৰ মৃত্যু ঘটে ভাৰতত। জন্মৰ পিছতে যদি শিশুটিৰ শ্বাস প্ৰশ্বাস লোৱাত বা শ্বাসৰুদ্ধ পৰিস্থিতিৰ উদ্ভৱ হয়, তেতিয়া শিশুটিক বচোৱাৰ উপায় আছে। নৱজাতকৰ পুনৰুজ্জীৱিতকৰণ বুলি পদ্ধতি এটা আছে। নৱজাতকৰ পুনৰুজ্জীৱিত পদ্ধতি মানে গৰ্ভৱতী মহিলাগৰাকীয়ে প্ৰসৱ কৰাৰ পাছত সাধাৰণতে নৱজাতকে যদি উশাহ নিশাহ স্বাভাৱিকভাৱে ল'ব নোৱাৰে বা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া কৃত্ৰিমভাৱে বায়ু সঞ্চালনৰ দ্বাৰাই নৱজাতকৰ জীৱন পুনৰক্ষা কৰাটোকে পুনৰুজ্জীৱিতকৰণ পদ্ধতি বুলি কয়। পুনৰুজ্জীৱিতকৰণৰ বাবে আগতীয়াকৈ স্বাস্থ্যকৰ্মী প্ৰয়োজনীয় সা সামগ্ৰী যেনে বেগ আৰু মুখা লৈ সাজু হৈ থাকে। এইদৰে শিশুটিৰ মুখৰ ওপৰত বেগ আৰু মুখাৰ সহায়ত কৃত্ৰিমভাৱে বায়ু সঞ্চালন কৰি পুনৰুজ্জীৱিতকৰণ প্ৰক্ৰিয়া কাৰ্যকৰী কৰি শিশুটিক জীৱন দান দিয়ে বা পুনৰুজ্জীৱিত কৰিব পাৰে। এতিয়া সংক্ষেপে শিশুৰ যতন বা পৰিচৰ্যাৰ বিষয়ে চমুকৈ ক'ব বিচাৰিছোঁ। শিশুৰ পৰিচৰ্যা বা যতন বুলি ক'লে সাধাৰণতে শিশু এটিৰ পৰিপুষ্টিৰ বাবে খাদ্যৰ যোগান বা খোৱা, শাৰীৰিক আৰু মানসিক বিকাশ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা, উষ্ণতা, স্বাভাৱিক উশাহ নিশাহ, মাতৃৰ দুগ্ধ আৰু সংক্ৰমণৰ পৰা প্ৰতিৰোধ আদিকে বুজায়। এই সকলোবোৰ সঠিকভাৱে শিশুটিক দিব পাৰিলে শিশুটি সবল আৰু নিৰোগী হ'ব। নৱজাতক শিশুটিক বয়স অনুযায়ী খাদ্য কি ধৰণে দিব পৰা যায় অলপ ক'ব বিচাৰিছোঁ। জন্মৰ 6 মাহলৈ শিশুক একমাত্ৰ মাতৃৰ দুগ্ধ দিব লাগে। শিশুটিক কোলাত লৈ সাধাৰণতে স্তনপান কৰাব লাগে, যাতে স্তনৰ দ্বাৰাই নাক ঢাকি নলয়। স্তনত অতিমাত্ৰা গাখীৰ জমা হ'লে কিছু পৰিমাণে গাখীৰ চেপি পেলাই দিব লাগে। প্ৰথম অৱস্থাত মাক আৰু শিশুটিক যত্নৰ বাবে অভিজ্ঞ লোকক নিয়োগ কৰিব লাগে। 4 মাহ পৰ্যন্ত বিশেষকৈ ঠাণ্ডাৰ দিনত হাতৰ তলুৱা গৰম কৰি শিশুটিক গা, হাত, ভৰিত সেক দি গৰম কৰি ৰাখিব লাগে। নাৰিকলৰ তেল, তিল তেল, হালধি গুড়ি, অশ্বগন্ধা গুড়ি আদিও মালিচ কৰি গা ধুৱাব লাগে। শিশুৰ বাবে ব্যৱহাৰ কৰা কাপোৰ কোমল, কপাহী আৰু পৰিষ্কাৰ হ'ব লাগে। প্ৰতিবাৰ শৌচ কৰা কাপোৰ চাবোনেৰে ভালকৈ ধুই ব্যৱহাৰ কৰিব লাগে। 4 মাহ বয়সলৈ কোনো কাৰণ নাথাকিলে বাহিৰত উলিয়াব নালাগে। 5 আৰু 6 মাহত শিশুটিক বহাবলৈ যত্ন কৰাব লাগে। 6 মাহৰ পৰা 10 মাহলৈ শিশুক 6 মাহত অন্নপ্ৰাশন কৰাব লাগে। চাউলৰ গুড়ি গাখীৰৰ লগত মিহলাই দিব লাগে। 6 মাহত ফলৰ ৰস, আটা, চুজিও দিব পাৰে। 6 মাহৰ পৰা 2 বছৰলৈ 10 মাহত শাক পাচলি, কোমল চাউল, ভাত, পায়স, মাংসৰ চুপ, দাইল দিব পাৰি। স্তনপান এৰাব লাগে, শস্যজাতীয় খাদ্য দিব লাগে। নৱজাতক শিশুক খাদ্য দিয়াৰ উপৰিও স্বাস্থ্য আৰু আৰাম কৰাৰ গুৰুত্ব দিব লাগিব।
সেইদৰে নৱজাতকে শুই থকা, গা ধোৱা, ডাইপাৰ পিন্ধা আৰু সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাসমূহৰ ওপৰত নজৰ দিব লাগিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে শিশুৰ জন্মৰ পিছতে শিশুটিক গৰম কৰি ৰাখিব লাগে কাৰণ নৱজাতকে সোনকালে গৰম কমাব পাৰে। সেইবাবে মিডিয়াম গৰম কাপোৰ আৰু টুপিৰে গৰম কৰি ৰাখিব লাগে। ছালৰ পৰা ছালৰ সংস্পৰ্শলৈ আনিব লাগে। শিশু আৰু মাতৃৰ মাজত ছালৰ পৰা ছালৰ সংস্পৰ্শলৈ আনিব লাগে। ই শিশুৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু শিশুৱে মাকক স্তন্যপান কৰাত সহায় কৰে। শিশুটিক ভালদৰে খুৱাই ল'ব লাগে যাতে তাপ কমি নাযায়। শিশুটিক তাৰ চাহিদা অনুসৰি খুৱাব লাগে। শিশুটিক তথা তাৰ চাহিদা অনুসৰি কমেও 16 পৰা 18 ঘণ্টা খুৱাব লাগে। শিশুটিক প্ৰথম গা ধোৱাৰ 24 ঘণ্টাৰ পিছত আকৌ গা ধুৱাব লাগে। শিশুটিক নাভিৰ যত্ন ল'ব লাগে। শিশুটিক লোৱাৰ আগতে পৰিষ্কাৰ কৰি হাত ধুব লাগে। শিশুটি সময়মতে টীকাকৰণ কৰিব লাগে। শিশুটিক জণ্ডিছ মুক্ত কৰিব লাগে। ছাল হালধীয়া হোৱাটো নিৰীক্ষণ কৰিব লাগে। শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, এই সকলোবোৰ সঠিকভাৱে নৱজাতক শিশুটিৰ ক্ষেত্ৰত যদি প্ৰযোজ্য হয়, যদি কৰিব পাৰে, তেতিয়াহ'লে নৱজাতক শিশু সবল আৰু নিৰোগী হ'ব আৰু সবল আৰু নিৰোগী শিশুৱে আমাৰ ভৱিষ্যত। তাৰোপৰি ভাৰতৰ লগতে অসমতো নৱজাতক শিশুৰ মৃত্যুৰ হাৰ কমিব। মই আশা ৰাখিছোঁ আপোনালোকে এই ক্ষেত্ৰত সজাগতা আৰু সচেতনতা ৰাইজৰ মাজত বৃদ্ধি কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পিছত আকৌ লগ পাম। ধন্যবাদ। শুভৰাত্ৰি।